ড্ৰাইভাৰ 2 যিসকল ব্যক্তিৰ জন্ম তাৰিখ 2/11/2029 তেওঁলোকৰ হৈছে ড্ৰাইভাৰ 2 অৰ্থাৎ মুন ৰুলিং প্লেনেট হৈছে মুন। আৰু যদি চাওঁ ৰজা ইফালে নাম্বাৰ 1 আৰু আহিব 2 হৈছে ৰাণী। আমি তেনেদৰে যদি ব্যাখ্যা কৰোঁ তেতিয়াহ'লে ৰাণীৰ ঘৰলৈ কোন আহিব? ৰজা আহিব। বহুত গিফ্ট লৈ আহিব। যিসকল ব্যক্তিৰ জন্ম তাৰিখ 2/11/2029 তেওঁলোকৰ জীৱনলৈ যিহেতু এটা বছৰৰ কাৰণে আহিব ৰজা, নাম্বাৰ 1 আহিব, সূৰ্যদেৱ আহিব, তেওঁলোকৰ যিহেতু ৰাণীৰ ঘৰলৈ আহিব 2 যিহেতু মুন চন্দ্ৰমা আমি ৰাণী হিচাপে যদি আমি এটা বিবেচনা কৰোঁ তেতিয়াহ'লে কি হ'ব? 2 ঘৰলৈ আহিব কোন? ৰজা আহিব, নাম্বাৰ 1 আহিব আৰু বহুতখিনি আপোনালোকৰ কাৰণে অপৰচুনিটি ক্ৰিয়েট কৰিব। যিসকল বিবাহিত ব্যক্তি ধৰক বিবাহৰ উপযোগী কোনো অফাৰ হোৱা নাছিল বা তেনেধৰণে বিয়াত বাধা আহি আছিল তেওঁলোকৰ কাৰণে এটা বিৰাট ভাল দিন বুলি ক'লেও ভুল কোৱা নহয়। প্ৰেমৰ ক্ষেত্ৰত যদি কোনোবাই বাধা পাই আছিল, কাৰোবাৰ যদি পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত পাৰ্টনাৰ কিবা খেলি মেলি পাই আছিল বা কাৰোবাৰ যদি ৰিলেশ্যনশ্বিপ যদি নতুন এটা মৰ্য দিয়াৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছিল অৰ্থাৎ পথ সুগম হোৱা নাছিল তেওঁলোকৰ কাৰণে অতিকে ভাল দিন হিচাপে বিবেচিত হ'ব এই বছৰটো।